দাৰিদ্ৰ হাজৰিকাই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ কিয়নো আজি যেহেতু বাজেট আছিল আৰু সেই বাজেটক লৈ বিভিন্ন মহলত ইতিমধ্যে বিষয়টোক লৈ আসলে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিশেষকৈ মহিলাসকলৰ বাবে বাজেটতনো আসলতে কি আছে মহিলাসকলক লৈ বিশেষ ঘোষণা যেহেতু আজিৰ দিনটোতে বাজেটত কৰা হৈছে বিশেষকৈ আত্মসহায়ক গোটৰ সদস্যক ঋণ পৰিশোধত শৃংখলাবদ্ধতা স্বীকৃতি দিয়া হ'ব বুলি কোৱা হৈছে লগতে CGTMSE আৰু লগতে WEFৰ অধীনত ঋণ লাভত সহায় কৰা হ'ব 10 লাখ ঋণৰ ক্ষেত্ৰত ষ্টাম্প ডিউটি হ'ব সম্পূৰ্ণ মাফ কিছু বিষয় তথ্য আগবঢ়াম আজিৰ বাজেটত মহিলাৰ বাবে কি আছে কি আনিছে আসলতে মহিলাসকলৰ বাবে এই বাজেটে আজি যেহেতু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ইতিমধ্যে বাজেট দাখিল কৰিছে আৰু মহিলাসকলক লৈ এই বাজেটত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে এই বাজেটখনে অসমৰ মহিলাক কেনেধৰণে লাভান্বিত কৰিব আত্মসহায়ক গোটৰ সদস্যক ঋণ পৰিশোধত শৃংখলাবদ্ধতা স্বীকৃতি দিয়া হ'ব CGTMSE আৰু লগতে WEFৰ অধীনত ঋণ লাভত সহায় হ'ব 10 লাখ ঋণৰ ক্ষেত্ৰত ষ্টাম্প ডিউটি হ'ব সম্পূৰ্ণ মাফ চৰকাৰী মহিলা কৰ্মচাৰীক দৰমহা সহ মাতৃত্বকালীন ছুটি প্ৰদান কৰা হ'ব এতিয়াৰ পৰা সকলো চৰকাৰী সোসাইটি আৰু PSU লৈ সম্প্ৰসাৰিত হ'ব চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক 15,000 টকাকৈ দিয়া হ'ব সাহায্য ঠিক একেদৰে বিধৱা পেঞ্চন আঁচনি যেনেধৰণে আছিলে ঠিক একেদৰেই অব্যাহত থাকিব পৰৱৰ্তী সময়ছোৱাতো HIV/AIDS আক্ৰান্ত পৰিয়ালৰ বিধৱালৈ 1 লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ কথাই আজি আসলে ঘোষণা কৰা হৈছে বাণীকান্ত কাকতি মেধা বটাৰ যি স্কুটাৰ আঁচনি সেয়া সম্পূৰ্ণভাৱে অৱশ্যে বন্ধ হৈ পৰিব এতিয়াৰ পৰা স্কুটাৰ প্ৰদান কৰা নহ'ব ছাত্ৰীসকলক অৱশ্যে নিযুত মইনা নিযুত বাবু আঁচনি অব্যাহত থাকিব এই বাজেটত আজিৰ দিনটোত এই কথা উল্লেখ কৰা হৈছে শিলচৰত পক্সো গোচৰৰ বাবে শিশুৰ উপযোগী কোঠা প্ৰস্তুত কৰা হ'ব আৰু ঠিক একেদৰে মহিলা শিশু বিকাশ বিভাগলৈ 3,800 কোটি টকা আবণ্টন দিয়া হৈছে মহিলাৰ বাবে এই বাজেটে কি আনিছে সেই বিষয়ে আমি আপোনালোকক ইতিমধ্যে জনাইছো উল্লেখ কৰিব বিচাৰিম যে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে যদিও তাৰ মাজৰে এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনটোত বাজেটত কৈছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই যে বাণীকান্ত কাকতি মেধা আসলতে যি বঁটা সেই বঁটা অৰ্থাৎ স্কুটাৰ এতিয়াৰ পৰা ছাত্ৰীসকলে আৰু নাপাব কিন্তু নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি ঠিক একেদৰে থাকিব ঠিক একেদৰে বিধৱা পেঞ্চনৰ যি আসলতে আঁচনি আছিলে সেয়া ঠিক একেদৰে থাকিব 10 লাখ ঋণৰ ক্ষেত্ৰত ষ্টাম্প ডিউটি সম্পূৰ্ণভাৱে মাফ কৰি দিয়া হৈছে চৰকাৰী মহিলা কৰ্মচাৰীক দৰমহা সহ মাতৃত্বকালীন ছুটি প্ৰদান কৰা হ'ব গৰ্ভৱতী যিসকল মহিলা চাহ বাগিচাৰ তেওঁলোকক 15,000 টকাকৈ সাহায্য দিয়া হৈছে এতিয়াৰ পৰা সকলো চৰকাৰী সোসাইটি আৰু PSU লৈ সম্প্ৰসাৰিত হৈ যাব গৰ্ভৱতী মহিলা বিশেষকৈ যিসকল চাহ বাগিচাৰ তেওঁলোকক 15,000 টকাকৈ সাহায্য প্ৰদান কৰা হ'ব মহিলা শিশু বিকাশ বিভাগলৈ 3,800 কোটি টকাৰ আবণ্টন ইতিমধ্যে দিয়া হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনটোত উত্থাপন কৰা হৈছে বাজেটত HIV/AIDS আক্ৰান্ত যি পৰিয়াল সেই পৰিয়ালৰ বিধৱালৈ 1 লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে মন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো 2026-27 বৰ্ষৰ বাবে নিৰ্ধাৰিত এই 18খন ধ্বজাবাহী আঁচনিয়ে এক সুৰক্ষিত সমৃদ্ধ বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমৰ পথ নিৰ্দেশনা প্ৰদান কৰিব প্ৰথম ধ্বজাবাহী আঁচনি হৈছে নিযুক্তিৰ নতুন দিগন্ত অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ অনাগত 5 বছৰত চৰকাৰী বিভাগ বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয় আইনগত সংস্থা সোসাইটি ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত
এক বিশেষ টাস্ক ফোর্স গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ। সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা, সামগ্ৰিক কল্যাণ সাধনা। অধ্যক্ষ মহোদয়, আমি বিশ্বাস কৰোঁ যে যোগ্যজনৰ কল্যাণ সাধন কৰাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য নহয়। কল্যাণৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা দৃষ্টিভংগী, সততা আৰু নৈতিক প্ৰমূল্যসমূহকো সুদৃঢ় হ'ব লাগিব। এই উদ্দেশ্য আগত ৰাখি আমি অতি প্ৰণালীবদ্ধভাৱে এলানি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আধাৰ ভিত্তিক প্ৰমাণীকৰণকে ধৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা DBT স্কিমছ অধীনত একত্ৰিত ডিজিটেল হিতাধিকাৰী গাঁথনিৰ জৰিয়তে সকলো হিতাধিকাৰীমুখী আঁচনি প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমুখী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব।
মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত ৫,৪৬,৪৭৯ গৰাকী শিক্ষাৰ্থীক ৩৭৪ কোটি টকা বিতৰণ কৰিছোঁ। 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী। এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব। শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে, তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব। ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। আগষ্ট মাহৰ পৰা মই অসমৰ নৱবৈষ্ণৱ ধৰ্মীয় পৰম্পৰাক আধ্যাত্মিক গুৰু আৰু সত্ৰ পৰিচালনাৰ অবিচ্ছেদ্য অংগস্বৰূপ 621 গৰাকী উদাসীন ভকতৰ মাহিলী 1500 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ পুনৰ আৰম্ভ কৰিম। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত PM কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য সুনিশ্চিত কৰিছে। 2025-26 বৰ্ষৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰিও অতিৰিক্ত ৰাজ্যিক প্ৰেৰণামূলক ৰাজহ সাহায্যৰ জৰিয়তে কৃষকসকলৰ পৰা 8 লাখ মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছিল। আমি ধান আৰু মাকৈৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 200 টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 300 টকাকৈ অতিৰিক্ত ৰাজ্য সাহায্য অব্যাহত ৰাখিম। আমাৰ চৰকাৰে গেপ ছাপোৰ্ট স্কিমৰ জৰিয়তে প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ সাহায্য প্ৰদান কৰি দুগ্ধপালকসকলক সহায় আগবঢ়োৱাটো অব্যাহত ৰাখিব। ইয়াৰ ফলত প্ৰতি মাহে প্ৰায় 25,000 দুগ্ধপালক উপকৃত হয়। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্ৰতিদিনে 97,554 লিটাৰৰ পৰা 1,43,035 লিটাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ হৈছে 47%। আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা